26 জানুৱাৰী 15 আগষ্টত কেতিয়াও নাথাকে গৌৰৱ গগৈ। তেওঁ কতোৱে দেখা নাপায়, আগৰবাৰ স্বাধীনতা দিৱসত দেখা পাইছে। এইবাৰ বুলি নহয়, তেওঁ এবাৰো নাথাকে। তেওঁৰ পৰিয়ালৰ 4জনৰ 3জনে বিদেশী। তেওঁৰ ঘৰত 4জন মানুহ, 3জনে বিদেশী। গতিকে তেওঁ অকলে কেনেকৈ উৰুৱাব পতাকা? মই এই ইছ্যুটো কাকো কোৱা নাই, কাৰণ তেওঁনো অকলে অকলে কেনেকৈ পতাকা উঠাব, লগত 3জনেতো বিদেশী। তেওঁৰ লগত 4জন ব্ৰিটিছে পতাকা উৰুৱালে কেনেকুৱা দেখিব? 4জন ব্ৰিটিছক মাতি ভাৰতৰ পতাকা উঠাও কেনেকুৱা লাগিব? তেওঁৰ অসমৰ ঘৰ, দিল্লীৰ ঘৰ কতোৱে নাই পতাকা। গতিকে তেওঁ কেনেকৈ স্বদেশী হ'ব? ৰাজনীতিত নাথাকিলে তেওঁ ইমান দিন বিদেশী হ'লহেঁতেন। গণৰাজ্য দিৱসেই হওক বা স্বাধীনতা দিৱসেই হওক, গৌৰৱ গগৈ নাথাকে অসমত। ভাৰতৰ গণৰাজ্য দিৱসেই হওক বা স্বাধীনতা দিৱসেই হওক, গৌৰৱ গগৈৰ আকৰ্ষণ নাই ভাৰতৰ এই উল্লেখযোগ্য দিন দুটিৰ প্ৰতি। সেইবাবেই গৌৰৱৰ দিল্লী অথবা অসমৰ ঘৰত নাই উৰুওৱা পতাকা। ঘৰৰ 4জন সদস্যৰ 3জনে বিদেশী। গতিকে অকলে কেনেকৈ উৰুৱাব গণৰাজ্য দিৱসৰ পতাকা? গণৰাজ্য দিৱসত গৌৰৱ গগৈ অসমত নথকা সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল সাংবাদিকে, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছিল এই প্ৰতিক্ৰিয়া। ইউজুৱেলি 26 জানুৱাৰী আৰু 15 আগষ্ট তেওঁ কেতিয়াও নাথাকে। এইবাৰ বুলিয়ে নহয়, আগতেও যদি চাই তেওঁ 26 জানুৱাৰী 15 আগষ্ট ক'তো নাথাকে, আৰু তেওঁৰ ঘৰৰ 3জন মানুহে বিদেশী। গতিকে তেওঁনো কেনেকৈ স্বদেশী হ'ব? এখন ঘৰত 4টাৰ পৰিয়াল, 3টাই বিদেশী। এজন মানুহ ক'ত থাকে আৰু কোনে খবৰ ল'ব? তেওঁতো সোঁতৰ লগতেই যাব লাগিব। মই কৈছোঁ নে, তেওঁ কতোৱে দেখা নাপায়, আগৰবাৰ স্বাধীনতা দিৱসত দেখা পাইছিলে নেকি? তেওঁৰ ঘৰত 4জন মানুহ, 3জনে বিদেশী। তো পতাকাখন উত্তোলন কৰোঁতে লগত কোন থাকিব? পতাকাখন উত্তোলন কৰোঁতেতো লগত কোনোবা থাকিব লাগে। কোন থাকি দিব এতিয়া? মোক কালি কোনোবাই কৈছে তেওঁৰ বেলতলাত থকা ঘৰতো ৰাষ্ট্ৰীয় পতাকা উঠা নাই। কেতিয়াবা অনুষ্ঠানত নাযায়, কিন্তু নিজৰ ঘৰত কৰে। আকৌ কোনোবাই মোক ক'লে দিল্লীৰ ঘৰতো পতাকা উঠোৱা নাই। কিন্তু মই এই ইছ্যুটো কাকো কোৱা নাই, কাৰণ তেওঁনো অকলে অকলে কেনেকৈ পতাকা উঠাব, লগত 3জনেতো বিদেশী। এইটো এটা অদ্ভুত অনুষ্ঠান নহ'ব জানো? 4জন মানুহে পতাকা উঠাইছে, তাৰ 3জনে বিদেশী। অনুষ্ঠানটো কিমান অদ্ভুত লাগিব। মই যদি এতিয়া ধৰি ল'লোঁ 4জন ব্ৰিটিছক মাতি ভাৰতৰ পতাকা উঠাও কেনেকুৱা লাগিব? গতিকে তেওঁৰ প্ৰব্লেমো আছে, আমি কেতিয়াবা সেইবিলাকো বুজিব লাগিব। ভাৰতৰ প্ৰতি মোহ নাই নেকি গৌৰৱ গগৈৰ? সংসদতো অপাৰেশ্যন সিন্দুৰৰ বিৰুদ্ধে মাত মাতিছিল গৌৰৱে। গণৰাজ্য দিৱসতো পতাকা উত্তোলন নকৰিলে গৌৰৱে। এয়া কিহৰ সংকেত? বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।